Hello everyone, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা জবৰদস্ত ক্লাছ ধামাকেদাৰ ক্লাছ আছাম ষ্টাডি ইনফোত আৰু পুনৰবাৰ তোমালোক সকলোকে আমি জনাব বিচাৰিছো যে আজি আমি শেষ কৰিম আমাৰ এ থিংছ অফ বিউটি তোমালোক সকলোৰে ৰিকুৱেষ্টৰ পিছতে মই আনিছো এই চেপ্টাৰটো আজিৰ লেকচাৰটো যোনে ভালদৰে কৰিব সি এক্সামত গৈ পেলাই 100% কুৱেশ্যন কি কৰিব এটেম্প কৰিব পাৰিব আৰু খুব এটা ভাল ডিচেণ্ট মাৰ্ক সি এক্সামত কেৰি কৰিব পাৰিব লগে লগে এই চেপ্টাৰটো লেংথ চাই পেলাই কোনো জাজ নকৰিবা এই চেপ্টাৰটো 100% আজি বুজাম সকলো বস্তু মই বুজাই বুজাই পঢ়াম কুৱেশ্যনৰ পৰাই তোমালোকে গোটেই চেপ্টাৰটো ফিল কৰিব পাৰিবা লাষ্ট টাইম কোনো চিন্তা নাই তোমালোকে আজি পঢ়িও কিন্তু এই চেপ্টাৰটো ভালকে কৰিব পাৰিবা আৰু এই চেপ্টাৰটো বহুতখিনি মেজৰ পাৰ্ট কিন্তু এক্সামত কেৰি কৰে যিখিনি আমি সকলোৱে ভয় খাই যাওঁ তো আমি বেছি দেৰি নকৰি ষ্টাৰ্ট কৰি আছো আৰু যিকোনো ইছ্যু পালে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু কমেণ্ট বক্সত জনাবা যে ক্লাছটো কেনেকুৱা হৈছে তো চলো শুৰু কৰতে হে আজি প্ৰথমটো মই যোনটো মই জনাম যে প্ৰথমতে আমি যোনটো সকলোৱে মিছ কৰোঁ সকলোৱে কিন্তু আমি ৰেগুলাৰ মোৰ প্ৰতিটো ক্লাছতে কৈ থাকোঁ যে এই বস্তুটো সকলোৱে মিছ কৰে চ' কি মিছ কৰা তোমালোকে যে জন কিডছ ঠিক আছে সকলোৱে তুমি এইটো বস্তু মিন কৰে যে কবিৰ নাম কি কবিৰ নামটো কিন্তু এক্সামত সুধি দিয়ে কিন্তু এই কবিৰ নামটো তোমালোকে যদি পাৰা এক্সামত তেনেহ'লে তোমালোকে কি কৰিব পাৰিবা 1 নম্বৰ ডাইৰেক্ট পাই যাবা তো ভালকৈ মনত ৰাখা এ থিংক অফ বিউটি কবিতাটোৰ কবি কোন হু ইজ দ্য পয়েট অফ দ্য পয়েম এ থিংকছ অফ বিউটি জন কিডছ তোমাৰ পঢ়ি দিয়া জন কিডছ ঠিক আছে চ' 1 নম্বৰ তোমালোকৰ আহি গ'ল নেক্সট কুৱেশ্যন চোৱা হোৱাট ইজ দ্য চেন্ট্ৰেল আইডিয়া অফ এ থিংক অফ বিউটি এ থিংক অফ বিউটিৰ মেজৰ যিখিনি বস্তু গোটেই কবিতাটো কিন্তু মই ইয়াতে বুজাই দিম এতিয়া তো ভালকে বি ফ'কাছ আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱে হ'ব কাৰণ মই 120 পৰা 150 ৱৰ্ডত গোটেই বস্তু বুজাই দিম আৰু গোটেই বস্তু ভাঙি বুজাম চ' এই বস্তুটো বুজি পেলাই পিছৰ কুৱেশ্যনখিনি তোমালোকৰ বাবে ইজি হ'ব চোৱা ইয়াত মই লিখিছোঁ কুৱেশ্যনটো ফ'ল' কৰিবা প্ৰথমতে তাৰপিছত তোমালোকে বস্তুবোৰ চাবা চ' ইয়াত কি কোৱা হৈছে হোৱাট ইজ দ্য চেন্ট্ৰেল আইডিয়া এই বস্তুটোৰ ভিতৰৰ আটাইতকৈ মেইন মেজৰ কি বুজাব বিচাৰিছে সুধিছে দ্য পয়েম চেলিব্ৰেট দ্য আইডিয়া ইয়াত কি বুলি কৈছে দ্য পয়েম চেলিব্ৰেট দ্য আইডিয়া ডেট বিউটি ব্ৰিংছ এক্সটাৰ্নেল জয় এণ্ড পিচ ইয়াত কবিতাটো এইটো বুজাব বিচাৰিছে যে সৌন্দৰ্য কি কৰে এটা আমাৰ এক্সটাৰ্নেল এটা বহুতো বাহ্যিকভাৱে এটা আনন্দ আৰু এটা শান্তি কঢ়িয়াই লৈ যায় কিন্তু আমাৰ জীৱনত দুখৰ মাজতো এটা শান্তি এই সৌন্দৰ্য কিন্তু সৌন্দৰ্য চাবা প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখিলে কিন্তু আমাৰ মনত অট'মেটিকেলি এটা শান্তিৰ ভাৱ এটা আহে আনন্দৰ ভাৱ এটা আহে আৰু জন কিডছ মানে কোন কবিয়ে কৈছে চেইজ ডেট বিউটিফুল থিংছ ইজ চ'ৰ্চ অফ হেপিনেছ এই চোৱা এই তোমালোকে অলৰেডি মই ক'লোৱেই এইটো যে যিবোৰ ধুনীয়া বস্তু থাকে সৌন্দৰ্যময় বস্তু সেইবোৰ কিন্তু কি হয় আমাৰ জীৱনৰ সুখৰ উৎসও হয় সেইবোৰ বস্তু চালে আমাৰ মনত অট'মেটিকেলি এটা আনন্দৰ ভাৱ এটা সুখৰ ভাৱ অট'মেটিকেলি কি হয় উৎপন্ন হয় ডেট নেভাৰ ফিটছ যোনটো বস্তু কি হয় কেতিয়াও শেষ নহয় এই চিৰন্তন সত্য মানে বৃদ্ধি পাই থাকিব সদায় বৃদ্ধি পায় কেতিয়াও শেষ নহয় এই সৌন্দৰ্যবোৰ প্ৰকৃতিক সৌন্দৰ্য কেতিয়াও মানে ম্লান পৰি নাযায় শেষ হৈ নাযায় এই সদায় বৃদ্ধি পাই থাকে ইভেন ইন টাইম অফ চেডনেছ যেতিয়া আমাৰ দুখৰো সময় থাকে চাবা মনত যেতিয়া বহুতো দুখ বেজাৰ থাকে দুখ যন্ত্ৰ কষ্ট না এই সকলো সময়ত বা আমাৰ আগলিনেছ বা ট্ৰাভেলছ বিউটি এই সকলোবোৰ বস্তু দুখ আছে তোমাৰ মনত বহুতো যন্ত্ৰণা আছে জ্বালা আছে চ' এই সকলো সময়ত বিউটি গিভছ কমফৰ্ট এণ্ড হোপ এই সৌন্দৰ্য কিন্তু তোমাৰ মনত নতুন এটা আশাৰ ৰেঙনি দিয়ে মনত শান্তি দিয়ে আৰু নেচাৰ্ছ বিউটি লাইকছ দ্য ছান এই নেচাৰৰ বিউটি কি জানানে এই পৃথিৱীৰ সৌন্দৰ্য ক'ত আছে তোমালোকে সকলোবোৰ বস্তু নিজে বাছি উলিয়াব লাগিব ক'ত আছে ইয়াত কবিয়ে কৈছে সূৰ্যত আছে দ্য ছান মুনত আছে এই তোমাৰ চন্দ্ৰ চাবা ট্ৰিজ চাবা এই গছ গছনিবোৰ চাবা তাত গৈ বহিবা তাত চাহবোৰ ল'বা ফ্লাৱাৰ্ছ এই ফুলবোৰ চাবা কিমান ধুনীয়া ফুল এণ্ড দ্য ষ্ট্ৰীমছ এই সকলোবোৰ শিপাবোৰ চাবা তোমালোকে হেইলছ দ্য হিউমেন হাৰ্ট এণ্ড ৰিমুভ চেডনেছ এই সকলোবোৰ মানুহৰ হৃদয়ত গৈ পেলাই ডাইৰেক্ট কেপচাৰ কৰে আৰু কি কৰে আমাৰ মনৰ পৰা আমাৰ দেহৰ পৰা দুখৰ যোনটো ভাৱ আছে ই আঁতৰাই দি নতুন এটা আশাৰ ৰেঙনি দিয়ে আৰু ই কি কৰে আমাৰ নতুন চিন্তাধাৰা কৰিবলৈ আমাক দিয়ে আৰু জীৱনৰ প্ৰতি আনন্দ অনুভৱ কৰায় বিউটিফুল থিংছ আৰ লাইক এণ্ড এণ্ডলেছ ফৰ্চুন কৈছে যে সৌন্দৰ্যময় বস্তুবোৰ হৈছে তেনেকুৱা এটা স্বৰ্গৰ পৰা অহা কিছুমান ঝৰ্ণাৰ পানীৰ নিচিনা যেনেকে সূৰ্যৰ পৰাই কিবা আশীৰ্বাদৰ নিচিনা আহিছে এটা ঐশ্বৰিক শক্তিৰ নিচিনা বুলি কবি ইয়াত কৈছে ডেট প'ৰ্ছ হেপিনেছ ইন টু আৱাৰ লিভছ যি এটা কি কৰে নতুন আশা ৰেঙনি যি এটা সুখী আমাৰ জীৱনত এটেচ কৰি এটা সুন্দৰ জীৱন আমাৰ জীয়াই থকাত আমাৰ সহায় কৰে দ্য পয়েট বিলিভছ ডেট বিউটি কানেক্টছ হিউমেন টু দ্য ডিভাইন এণ্ড মেক লাইফ মিনিংফুল
দ্য পয়েট বিলিভ, কবিয়ে কি মানে ভৰসা কৰি আছে বা কি আশা কৰি আছে, দ্য বিউটি, যোনটো সৌন্দৰ্য আছে, এই সৌন্দৰ্য কি কৰিছে, মানুহ আৰু ঐশ্বৰিক শক্তি একেলগে কানেক্ট কৰি আছে, একেলগে মিলাই আছে। এনেকে ভগৱানে দিয়া আশীৰ্বাদ দিয়ে ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰৰ লগত মানুহক একেলগে একেডাল ফুলেৰে সৈতে বান্ধিছে বুলি কবিয়ে মন্তব্য কৰিছে বা কবিয়ে ক'ব বিচাৰিছে। দ্য পয়েট ৰিফ্লেক্টছ, দ্য পয়েট এইটো ক'ব বিচাৰি, পয়েটছৰ এই কবিতাটো তোমালোকে পঢ়িলে নিশ্চয় এতিয়া গমেই পালা। তেওঁ এটা ৰোমেণ্টিক আন্দাজত তেওঁ কবিতাটো লিখিছে, ৰোমেণ্টিক ভাৱে কবিতাটো লিখিছে, আৰু তেওঁ ইয়াত স্পিৰিচুৱেল এক্সপিৰিয়েঞ্চ, ঐশ্বৰিক শক্তিৰ কথাও ইয়াত তেওঁ প্ৰকাশ কৰিছে, আৰু বিউটিৰ কথা, সৌন্দৰ্যৰ কথাটো বাৰে বাৰে কিন্তু ইয়াত কৈ গৈছে। চ' এতিয়া ব'লা আমি দেৰি নকৰি আমি নেক্সট কুৱেশ্যনবোৰ আহিছোঁ। এতিয়া সকলোবোৰ কুৱেশ্যন এইটো যেতিয়া গম পালা, তোমালোকে এই কুৱেশ্যনটোত এক্সামত যেতিয়া কৰি আহিবা, যদি কুৱেশ্যন আহে তেনেহ'লে তোমালোকে 4 to 5 মাৰ্ক কি কৰিবা, এক্সামত আৰামত এই কুৱেশ্যনটো লিখি কেৰি কৰিব পাৰিবা। আৰু বাকীখিনি কুৱেশ্যনো ইয়াৰ পৰাই কিন্তু তোমালোকে চাবা, এতিয়া ইয়াৰ পৰাই মিলাই মিলাই আমি লিখিম। চ' এতিয়া আমাৰ নেক্সট কুৱেশ্যনবোৰ বহুত ইজি হ'বলৈ গৈ আছে তোমালোকৰ বাবে। আমাৰ নেক্সট কুৱেশ্যনটো আহি পৰিছে তোমালোকৰ বাবে। নেক্সট কুৱেশ্যন দি আছে, হাউ ডাজ কিডছ ডেছক্ৰাইব নেচাৰ বিউটি ইন দ্য পয়েম। কবিয়ে এই পৃথিৱীৰ সৌন্দৰ্য কেনেধৰণে এই কবিতাটোত কি কৰিছে, প্ৰকাশ কৰিছে বুলি সুধিছে কুৱেশ্যনটোত। এতিয়া চোৱা আমি কি ক'ম, কিডছ ডেছক্ৰাইব নেচাৰ এজ ফুল অফ বিউটিফুল থিং ডেট ব্ৰিং পিচ এণ্ড জয়। কবিয়ে কৈছে যে এই ধৰাৰ, এই পৃথিৱীৰ যিবোৰ সকলোবোৰ ধুনীয়াবোৰ বস্তু আছে, এই বস্তুবোৰে কি কৰে, আমাক শান্তি দিয়ে, আমাক নতুন আশা দিয়ে, আৰু এটা আনন্দৰ কঢ়িয়াই আনে বুলি তেওঁ কবিয়ে মন্তব্য কৰিছে। কৈছে লাইক ছান, মুন, shade trees, the daffodils, clear streams and musk rose. গম পাইছানে কি কৈছে? সূৰ্য, যেনেকুৱা চন্দ্ৰ, যেনেকুৱা ডাঙৰ ডাঙৰ গছ, ছাঁ দিয়া গছ, তেনেকুৱা ডেফোডিল তোমালোকে ৰখি গৈ আছে। ডেফোডিল মানে কি, এটা ফুলৰ নাম, ঠিক আছে। এই ফুলটো তোমালোকে নিশ্চয় চাৰ্চ কৰাত নহ'লে পাবা। এই ফুলটো এটা খুব ধুনীয়া ফুল হয়, যোনটো কি কৰে, এটা সৌন্দৰ্য কঢ়িয়াই বুলি ক'ব বিচাৰিছে। আৰু ক্লিয়াৰ ষ্ট্ৰীম, ডাঙৰ ডাঙৰ শিপাবোৰ, মাস্ক ৰোজ মানে কি, সৌন্দৰ্য বিয়পীয়া গোলাপ ফুলৰ কথা কবিয়ে কৈছে, যিবোৰ অৰণ্যত পোৱা যায়, অৰণ্যটো একদম সুগন্ধময় কৰি তোলে। আৰু কৈছে দিছ এলিমেণ্টছ ৰিমুভ আৱাৰ ছেডনেছ। এই সকলোবোৰ বস্তুৱে কিন্তু, এই পৃথিৱীত থকা সকলোবোৰ বস্তু, ইয়াত কিছুমানে উল্লেখ কৰিছে, সকলোবোৰ সৌন্দৰ্যময় বস্তুৱে কি কৰে, আমাৰ জীৱনৰ পৰা দুখজনক ভাৱটো আঁতৰাই দিয়ে। এণ্ড ফিল আৱাৰ হাৰ্টছ উইথ লাভ ফৰ লাইফ। আৰু আমাৰ হৃদয়টো কি কৰে, এই ভাল পোৱাৰে, এটা আনন্দৰে বা এটা নতুন আশাৰে ভৰি দিয়ে বুলি তেওঁ কৈছে। আৰু আমাৰ জীৱনৰ প্ৰতি এটা ভাল পোৱা ই গঢ়ি তোলে, সহায় কৰে বুলি কৈছে। নেচাৰ্ছ বিউটি ইজ এভাৰ লাষ্টিং এণ্ড ডিভাইন। কৈছে এই যোনটো সৌন্দৰ্যবোৰ থাকে, ই সদায় চিৰস্থায়ী আৰু ঐশ্বৰিক বুলি কবিয়ে মন্তব্য কৰিছে, কবিয়ে ক'ব বিচাৰিছে। চ' নেক্সট তোমালোকৰ পৰা আহি পৰিছে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো পৰীক্ষাত বহুতবাৰ আহিছে। এই কুৱেশ্যনটো কি কৈছে, হোৱাট ডাজ দ্য পয়েট মিন বাই এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। কবিয়ে মানে কৈছে, ইয়াত কি বুজাব বিচাৰিছে যে এটা সুন্দৰ বস্তু চিৰস্থায়ী, এই কথাটো কবি কি বুজাব বিচাৰিছিলে। চ' আমি এই কুৱেশ্যনটো তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা এনচাৰটো কি হ'ব। এনচাৰটো খুবেই ইজি হয়। ইট মিনছ, ইয়াত বুজাব বিচাৰিছে যে ট্ৰু বিউটি নেভাৰ ফেড অৰ লছ ইটছ চাৰ্ম। চিৰন্তন যিবোৰ কৈছে, ধুনীয়া বস্তুবোৰে কেতিয়াও নিজৰ কি কৰে, নিজৰ সৌন্দৰ্য কেতিয়াও লছ কৰিব নোৱাৰে। ই সদায় বৃদ্ধিয়ে পাই থাকে, ই সদায় চিৰস্থায়ীয়ে হয়। দ্য হেপিনেছ ইট গিভছ ৰিমেইনছ ফৰ এভাৰ ইন আৱাৰ হাৰ্টছ। ই দিয়া যে আনন্দবোৰ সদায় আমাৰ অন্তৰত থাকি যায়, আৰু ইয়াক দেখিলে, ইয়াৰ কথা মনত পেলালে কিন্তু আমি দুখৰ মাজতো আনন্দ বা এটা সুন্দৰ ৰেঙনি আমি অনুভৱ কৰিব পাৰোঁ। তোমালোকে চাবা, এতিয়া মনত দুখ লাগে বা কিবা এটা যন্ত্ৰণাত ভুগি থাকা, তেতিয়া তোমালোকে অলপমান মনত পেলাবা, যদি ওলাব পাৰা নাই তথাপি মনত পেলাবা যে কিমান ধুনীয়া পৃথিৱীখন, আমি যে গৈছিলোঁ, গাৰ্ডেনত ফুৰিব গৈছিলোঁ, তেতিয়া চাবা মনত অট'মেটিকেলি এটা বেলেগ ধৰণৰ ভাৱ চিন্তাধাৰা তোমালোকৰ মনত আহিব। আৰু কৈছে বিউটিফুল থিংছ লিভছ লাষ্টিং ইম্প্ৰেশ্যন ডেট কমফৰ্ট আছ ইন ডিফিকাল্ট টাইমছ। আৰু এই সৌন্দৰ্যময় বস্তুবোৰে আমাৰ কঠিন সময়ত, আমাৰ দুখজনক সময়ত কি কৰে, আমাক কমফৰ্ট জ'নলৈ লৈ যায়, আমাক নতুন আশাৰ ৰেঙনি দিয়ে, আমাক নতুন চিন্তাধাৰা কৰাৰ শক্তি দিয়ে, আমাক কি কৰে, শান্তি দিয়ে, আমাৰ হৃদয়ক শান্তি দিয়ে। ঠিক আছে, বস্তুখিনি একেখিনিয়ে, জাষ্ট অলপমান চেঞ্জ কৰি লিখিবা। ইংলিছ বস্তু টাফ নহয়, জাষ্ট বস্তুটো বুজা। ঠিক আছে, মই আজি তোমালোকক মুখস্থ কৰাবলৈ অহা নাই, মই বস্তুবোৰ বুজাবলৈ আহিছোঁ। ঠিক আছে, চ' এতিয়া চোৱা নেক্সট কি আছে তোমালোকৰ বাবে ষ্টুডেণ্টছ। হাউ ডাজ বিউটি ৰিমুভ হিউমেন ছাফাৰিং। এই সৌন্দৰ্যময় বস্তুবোৰে মানুহৰ পৰা কি কৰে, মানুহৰ জীৱনৰ পৰা দুখবোৰ কেনেকৈ আঁতৰাই তাৰ অকণমান বৰ্ণনা দিবলৈ দিছে। ঠিক আছে, চোৱা আমি বহুত ইজিলি পাৰিম। কবিয়ে কৈছে ডেট বিউটিজ শ্বুটছ আৱাৰ মাইণ্ড এণ্ড ৰিমুভ দ্য ছেডনেছ।
ই সৌন্দৰ্য আমাৰ ডাইৰেক্ট একদম মাইণ্ডত এট্ৰেক্ট কৰে, ডাইৰেক্ট মাইণ্ডতে আহি পেলাই ঘৰখন কৰে বা একদম এট্ৰেক্ট কৰে। আৰু কৈছে যে ৰিমুভছ আৱাৰ চেডনেছ, আৰু আমাৰ হৃদয়ত থকা, আমাৰ মনত থকা সকলোবোৰ দুখ যন্ত্ৰণা এটা পলৰ বাবে কিন্তু আঁতৰাই দিয়ে সম্পূৰ্ণভাৱে। আৰু ই খালি দুখ আঁতৰাই এইটো নহয়, পেইন যন্ত্ৰণাবোৰ আঁতৰাই দিয়ে। মনত তোমাৰ বহুত কষ্ট আছে, তুমি খোজ কাঢ়িব পৰা নাই, এবাৰ চাবা গৈ, এটা পলৰ কাৰণে হ'লেও তোমালোকে সকলো পাহৰি যাবা। এণ্ড দিছ এ পইণ্ট অফ আৱাৰ লাইফ, আমাৰ জীৱনৰ প্ৰতি যদি কিছুমান মানুহে চাবা বহু সময় দেখিবলৈ পোৱা যায়, তেওঁলোকে জীৱনৰ প্ৰতি যে আনন্দ এইটো গুচি যায়। কিন্তু তেনেকুৱা সময়তো যদি তোমালোকে এবাৰ পৃথিৱী ফুৰিব গৈছা বা এবাৰ সুন্দৰ গাৰ্ডেনটো ফুৰিব যোৱা, তোমালোকে চাবা যে জীৱনৰ প্ৰতি যোনটো আনন্দ আকৌ পুনৰ ঘূৰাই অনাত সহায় কৰে। whenever people feel hopeless, যেতিয়া মানুহে নিজৰ ওপৰত আত্মবিশ্বাস ক্ষয় কৰি দিয়ে, নিজৰ ওপৰত ভৰসা একদম নাইকিয়া হৈ যায়, দ্য মেমৰি অফ বিউটি গিভ ষ্ট্ৰেংথ এণ্ড পিচ। আৰু এই সুন্দৰ মনোমোহা দৃশ্যবোৰে মনত পেলাইও কিন্তু কি কৰে, এটা নতুন আশাৰ ৰেঙনি দিয়ে, নতুন এটা শক্তি প্ৰদান কৰে। ইট এক্টছ লাইক এ স্পিৰিচুৱেল মেডিচিন ফৰ এ চ'ল, ই এটা ঐশ্বৰিক শক্তিৰ নিচিনা কাম কৰে, এই ভগৱানৰ আশীৰ্বাদৰ নিচিনা যেনেকৈ এটা কাম কৰে বুলি কবিয়ে খুব ধুনীয়াভাৱে কিন্তু কৈছে। এই বস্তুটো লিখি আহিলে তোমালোকে এক্সামত তোমালোকে কি কৰিবা, ইজিলি তোমালোকে 2 মাৰ্ক পাই যাবা। এইটো কি হাৰ্ড নেকি? তোমালোকে মোক কমেণ্ট বক্সত নিশ্চয় জনাবা। আৰু মোৰ লেকচাৰটো কেনেকুৱা লাগিছে তোমালোকে নিশ্চয় জনাবা কিন্তু কমেণ্ট বক্সত গাইজ। চ' এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহি পৰিছে আমাৰ সকলো ষ্টুডেণ্টৰ বাবে। এক্সপ্লেইন দ্য ইমাজিন অফ এন এণ্ডলেছ ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিংক। ইয়াত কবিয়ে মানে প্ৰশ্নটো সুধিছে যে এক্সপ্লেইন কৰা, ব্যাখ্যা কৰা এন এণ্ডলেছ ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিংক, মানে দ্য ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিংকে কি বুজা গৈছে, বা ঝৰ্ণা যোনটো আমি জানো, ঝৰ্ণা যে ওপৰৰ পৰা যে আমি কৈছোঁ যে পানীবোৰ বৈ আহে, এই বস্তুটি কি বুজা বিচাৰিছে? আমি অলৰেডি পাই আহিছোঁ যে সূৰ্যৰ পৰা, যেনেকৈ স্বৰ্গৰ পৰা পানীটো আহিছে ভগৱানৰ ঐশ্বৰিক শক্তি হিচাপে বুলি কবি অলৰেডি কৈছে। চ' এইখিনি বস্তু অকণ ভাঙি কৰি লিখিব লাগে। ইয়াত কৈছে কবিয়ে কম্পেয়াৰ কৰিছে বা কিডছে কম্পেয়াৰ কৰিছে বিউটি টু এন এণ্ডলেছ ফৰ্চুন, সৌন্দৰ্যক এটা শেষ নোহোৱা ঝৰ্ণাৰ পানীৰ লগত তুলনা কৰিছে। এ নেভাৰ এণ্ডিং চ'ৰ্চ অফ জয়, কেতিয়াও শেষ নোহোৱা আনন্দৰ কথা। এই যেনেকুৱা সৌন্দৰ্যবোৰ কেতিয়াও শেষ নোহোৱা এটা আনন্দৰ বস্তু বুলি, প্ৰতীক বুলি তেওঁ কৈছে। ইনস্পিৰেশ্যন, আমাৰ সকলোৰে কি হয়, মটিভেশ্যন হয় এই বস্তুবোৰ। এণ্ড ফ্ল'জ ফ্ৰম হেভেন, আৰু যেনেকুৱা ধৰণৰ সাগৰৰ পৰা বৈ আহিছে নেকি এই মাউণ্টেইন, এই ফাউণ্টেইন বস্তুবোৰ। ফাউণ্টেইন মানে কি, ঝৰ্ণা। তো এই পানীবোৰ এই স্বৰ্গৰ পৰা বৈ আহিছে নেকি আমাৰ বাবে, ভগৱানৰ এটা আশীৰ্বাদ নেকি, ই বুজা বুজিছে। ইট চিম্বলাইজ, ই দৰ্শাই আছে দ্য ডিভাইন অফ পিয়ৰ নেচাৰ এণ্ড বিউটি। এই পৃথিৱীখনৰ সৌন্দৰ্য, এই পৃথিৱীখনৰ এই ধৰাৰ, এই প্ৰকৃতিৰ সৌন্দৰ্য ইয়াত কি কৰিছে, চিম্বলাইজ কৰিছে। ডেট কিপছ নাৰিছিং আৱাৰ চ'ল ফৰ এভাৰ, যোনে আমাৰ আত্মাক সদায় শান্তি প্ৰদান কৰি থাকিব, সদায় এটা বেলেগ ধৰণৰ অনুভূতি দি থাকিব, আমাৰ নতুন আশাৰ ৰেঙনি দি থাকিব, আৰু সকলো সময়তে আমাক নতুন শক্তি প্ৰতীক হৈ থাকিব বুলি কবিয়ে ক'ব বিচাৰিছে। বাছ, তোমালোকৰ বহুখিনি এক্সাম কুৱেশ্যন হৈ গ'ল। এতিয়া টপ 5 ইম্পৰ্টেণ্ট 3 MCQ কুৱেশ্যন, ঠিক আছে টপ 5 ইম্পৰ্টেণ্ট 3 মাৰ্ক কুৱেশ্যন। 3 মাৰ্ক কুৱেশ্যন তোমালোকৰ টপ 5, ঠিক আছে, টপ 5 মই আনিছোঁ। এই 5 কেইটা কৰিলে তোমালোকে 3 মাৰ্ক কুৱেশ্যন এভৰিথিং কৰিব পাৰিবা। চোৱা কি হৈছে। হোৱাট আৰ দ্য থিং অফ বিউটি মেনশ্যন দ্য পয়েম। এই পয়েমত থিং অফ বিউটি বুলি, মানে এই সৌন্দৰ্যৰ উৎস বুলি কি বস্তু কোৱা হৈছে? ভাই, এইখিনি বস্তু নোৱাৰা নেকি? 60 to 80 ৱৰ্ডত লিখিব লাগে। মইতো কম, এইটো তোমালোকে 500 ৱৰ্ড দিলেও পাৰিবা। 500 ৱৰ্ড দিলেও তোমালোকে এতিয়া পাৰিবা বুলি মোৰ আশা আছে। দ্য পয়েট মেনশ্যন, বা কবি ইয়াত উল্লেখ কৰিছে দ্য ছান, সূৰ্য, দ্য মুন কি চন্দ্ৰ, দ্য ট্ৰিজ, গছ গছনি, ডেফডিলছ, মই অলৰেডি কৈছোঁ যে ফুল হয়, খুব ধুনীয়া এটা ফুল। ক্লিয়াৰ ষ্ট্ৰীম, ডাঙৰ বহল কি হৈছে, শিপা, মাস্ক ৰোজ, সুগন্ধিত গোলাপ ফুল, এণ্ড দ্য লাভলি ষ্টৰিজ অফ হিৰোজ। এই কথাটো মনত ৰাখিবা, এণ্ড দ্য লাভলি ষ্টৰিজ অফ হিৰোজ মানে হৈছে যিসকলে আমাৰ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছে, শ্বহীদ হৈছে, এই বীৰসকলৰ কথা ইয়াত কবিয়ে এই মানে সৌন্দৰ্যৰ উৎসৰ লগত কিন্তু ইয়াত উল্লেখ কৰিছে। মানে যিসকলক বীৰৰ কথা আমি ইতিহাসত পঢ়ি আহিছোঁ, এই সকলো যে এটা সৌন্দৰ্যৰ উৎস বুলি কবি ইয়াত ক'ব বিচাৰিছে। অল দিছ আৰ থিং অফ বিউটি, সকলোবোৰে হৈছে সৌন্দৰ্যৰ উৎস। দেট ব্ৰিংছ হেপিনেছ এণ্ড লাইফ দ্য হিউমেন স্পিৰিট,
এই সকলোবোৰে আমাৰ সকলোৰে আনন্দৰ উৎস আৰু জীয়াই থকাৰ প্ৰেৰণা বুলি কবিয়ে খুব সুন্দৰভাৱে ইয়াত কৈছে ঠিক আছে নেক্সট কুৱেশ্যন আহি পৰিছে তোমালোকৰ বাবে what does the poet say about human life in the poem কবি ইয়াত মানৱ জীৱনৰ কথা কবিতাটো কেনেধৰণে প্ৰকাশ কৰিছে মানৱ জীৱনটো কি কবি ইয়াত ক'ব বিচাৰিছে তোমালোকে চোৱা কিডছ says কিডছ মানে কোন কোৱা কবিৰ নাম কি আছিলে জন কিডছ তো কিডছ says কবি ইয়াত কৈছে that human life is full of sadness মানৱ জীৱনটো যে সম্পূৰ্ণ আশাহীন যন্ত্ৰণাত ভুক্তভোগী মানুহৰ জীৱনটো সদায় এটা চিন্তা থাকিবই পেইন দুখ আছে ডিসএপয়েন্টেন্স মনোবল কমি গৈছে তেনেকুৱা মানুহৰ জীৱনটো এইটো বুলি কবিয়ে কৈছে বাট কিন্তু the presence of beauty এই সৌন্দৰ্যৰ উপস্থিতি চন্দ্ৰ সূৰ্য গছ গছনি এই সকলোবোৰ যেতিয়া উপস্থিত আছে এই সকলোবোৰ help us forget our trouble and find place again help us forget our trouble and find peace again কবি কি কৈছে যে এই যেতিয়ালৈকে সূৰ্য চন্দ্ৰ গছ গছনি আছে সেই সময়লৈকে কিন্তু আমাৰ এই দুখ যন্ত্ৰণা থাকিবই কিন্তু এই দুখ যন্ত্ৰণাৰ পৰা আমাক পাহৰি নতুন আশা আৰু শান্তি লাভ কৰাত সহায় কৰিছে বুলি কৈছে জাষ্ট এইখিনি লিখিলা তোমালোকৰ কি হ'ল 3 মাৰ্ক কুৱেশ্যন হৈ গ'ল ভাই নেক্সট কুৱেশ্যন আহি পৰিছে তোমালোকৰ বাবে what role do beautiful things play in our life এই সৌন্দৰ্যময় বস্তুবোৰে আমাৰ জীৱনত কি এটা প্ৰভাৱ পেলাইছে বুলি কবিয়ে কুৱেশ্যন কৰিছে they gives us hope ই আমাৰ আশা দিছে আশাৰ ৰেঙনি তুলি দিছে জয় আনন্দ দিছে calmness beauty refresh our soul আমাৰ আত্মা শান্তি দি আছে আমাক মনোবল দি আছে আনন্দ দি আছে and helps us stay positive আমাক সদায় কি কৰিছে পজিটিভ থাকিব দিছে সদায় আমাৰ ইতিবাচক থকাৰ এটা প্ৰেৰণা দি আছে ডিউৰিং হাৰ্ড টাইম এই এটা ডাঙৰ কিছুমান মনোবল কেতিয়াবা কমি যায় বা সেই এটা দুখৰ মাজতো আমাক কি কৰে এটা পজিটিভ ইতিবাচক চিন্তাধাৰাৰে আগবঢ়াত বা এটা নতুন উদ্যমৰে আগবঢ়াত আমাক কি কৰে সহায় প্ৰদান কৰি আহিছে বাস নেক্সট কুৱেশ্যন আহিব যে কুৱেশ্যন নম্বৰ 4 what do gloomy days and dark spirits refer to at gloomy days আৰু dark spirits কি বুজাব বিচাৰিছে কবিয়ে কৈছে প্ৰশ্ন কৰিছে the refers এই দুটা কি ক'ব বিচাৰিছে হিউমেন ডিপ্ৰেছন মানুহৰ চিন্তাধাৰা বা মানুহৰ যে কিছুমান চিন্তাধাৰা আহি পৰে কেতিয়াবা মানুহৰ জীৱনত মানুহৰ আশাহীন হৈ পৰে sadness দুখজনক এটা ভাৱ and hopeless আশাহীন caused by problem এই অসুবিধাৰ বাবে কিন্তু এইবোৰ জন্মে greed and lack of faith in love আৰু মানুহৰ জীৱনৰ প্ৰতি যে আনন্দ নাইকিয়া হৈ যায় এই সকলোবোৰ বস্তুই কিন্তু gloomy days আৰু dark spirit বুজাব বিচাৰিছে এই কবিতাটোৰ মাধ্যমেৰে ঠিক আছে মানে কবিতাটোত এই দুটা ওয়াৰ্ড কিহৰ বাবে ইউজ কৰা হৈছে এই সকলোবোৰ বুজাবলৈ মানৱ জীৱনৰ দুখ কষ্ট বা মানৱ জীৱনৰ ডিসএপয়েন্টেড এইবোৰ বস্তু বুজাবলৈ কিন্তু আৰু মানুহৰ জীৱনৰ প্ৰতি এটা অৱহেলা আহি পৰে এই বস্তু কিন্তু এই দুটা ওয়াৰ্ডে বুজাইছে বাস আৰু লাষ্ট কুৱেশ্যন আহিছে 3 মাৰ্কস কুৱেশ্যন আৰু লাষ্ট কুৱেশ্যন what does Kidsman mean by simple sheep simple sheep মানে তোমালোকে কি ভাবিছা কোৱাচোন sheep মানে কি আমি জানো ভেড়া কিন্তু ইয়াত ভেড়া নহয় দেই simple sheep মানে ইয়াত ভেড়া নহয় ইয়াত চোৱা কবিয়ে কি বুজাব বিচাৰিছে যে সাধাৰণ ভেড়া বুলি আমি অকলে মই ফাৰ্ষ্ট টাইম যেতিয়া পঢ়ি আছিলো মই ভাবিছিলো যে simple sheep মানে হয়তো চাগে সাধাৰণ ভেড়া হ'ব পাৰে সো কিন্তু এইটো নহয় it refers কবি ইয়াত বুজাব বিচাৰিছে innocent living যিসকলে সাধাৰণভাৱে শান্তিপূৰ্ণভাৱে পৃথিৱীত জীয়াই আছে সকলোবোৰ জীৱকে কিন্তু কবিয়ে simple sheep বুলি কৈছে it symbolize ই বুজাই আছে purity and calmness in nature in our life ঠিক আছে মানে কবি ইয়াত এই simple sheep টো এইটো বুজাব বিচাৰিছিলে সত্যতা আমাৰ জীৱনৰ প্ৰতি থকা আনন্দ আৰু এই প্ৰাকৃতিক সৌন্দৰ্যত সকলোৱে মানুহে যে পিচফুলেৰে এটা শান্তিপূৰ্ণভাৱে বসবাস কৰি থকা সকলো জীৱক কবিয়ে simple sheepৰ ৱৰ্ডটোৰ মাধ্যমেৰে বুজাইছে বাস এতিয়া 1 মাৰ্কৰ কুৱেশ্যন এইকেইটা তোমালোকে 5 ছেকেণ্ডত 5টা কুৱেশ্যন শেষ হ'ব আৰু 1 মাৰ্ক কুৱেশ্যন কেৰি কৰিবা ঠিক আছে সো এতিয়া কি কৈছে হু ইজ দ্য পয়েট of the thing of beauty এটা অলৰেডি কৈ আছো জন কিড ভাই কি হ'ল 1 মাৰ্ক কমপ্লিট নেক্সট কুৱেশ্যন what does the poet line of poem what is the opening line of the poem এই পয়েমটোৰ আৰম্ভণি লাইনটো কি আছিল এইটো মনত ৰাখিবা কিন্তু দেই প্ৰথম শাৰীটো সকলোৱে মনত ৰাখিবা a thing of beauty is a joy forever এটা সৌন্দৰ্যৰ উৎস কি হয় আমাৰ সদায় আনন্দৰ উৎস হৈ থাকে বাস কি হ'ল 1 মাৰ্ক কেৰি কৰিলা আকৌ what does the poet compare beauty to
কবিয়ে এই সৌন্দৰ্যক কিহৰ লগত তুলনা কৰিছিলে? এণ্ডলেছ ফৰ্চুন, মানে শেষ নোহোৱা ঝৰ্ণাৰ লগত। এইটো এতিয়া আকৌ 1 নম্বৰ পাই গলা। হোৱাট আৰ দ্য চ'ৰ্চ অফ বিউটি মেনশ্যন ইন দ্য পয়েম? চান, সূৰ্য, চন্দ্ৰ, গছ, ফুল, ষ্ট্ৰীম, শিপা। হোৱাট ফিলিং ডাজ বিউটি ক্ৰিয়েট? কিবোৰ বস্তুৱে সৌন্দৰ্য সৃষ্টি কৰে? জয় এণ্ড পিচ দেট লাষ্টিং ফৰ এভাৰ, শান্তি আৰু আনন্দ, যিবোৰ বস্তু চিৰদিনৰ বাবে আমাৰ মাজত থৈ যায়, আমাৰ মনত ৰৈ যায়, এইবোৰ বস্তু হৈছে কি হয় সৌন্দৰ্যৰ উৎস বুলি তেওঁ কৈছে। ঠিক আছে, যিবোৰ বস্তু এবাৰ চালে আমি কেতিয়াও পাহৰিব নোৱাৰো। পাছ 1 নম্বৰ কৰিলা, হৈ গ'ল নে 5 মাৰ্ক? এতিয়া চোৱা এইকেইটা কুইক ৰিভিজন, যিসকলে মোৰ PDF-টো বাই কৰিব তেওঁলোকে এভৰিথিং পাব। গোটেইখিনি চেপ্টাৰ মই অলৰেডি বনাই ৰাখিছোঁ। চ' তথাপি মই তোমালোকে এবাৰ কৈ দিছোঁ এই চেপ্টাৰৰ কাৰণে, কুইক ৰিভিজনৰ কাৰণে কিন্তু হয় দেই এইটো। পয়েট কোন? জন কিটছ, তোমালোকে অলৰেডি পঢ়িছা। ৰোমেণ্টিক পয়েট আছিল তেওঁ, তেখেতে ৰোমেণ্টিক আণ্ডাজেৰে কবিতাটো লিখিছিল। থিম আছিলে কি? বিউটি ইজ এক্সটাৰ্নেল আৰু গিভ পিচ এণ্ড জয়, ই সদায় আমাক কি কৰে? শান্তি আৰু আনন্দ দি থাকে। ষ্টাইলটো কেনেকুৱা আছিলে? চিম্পল এণ্ড মিউজিকেল। এই চিম্পল আৰু মিউজিকেল আছিলে তেওঁৰ এই যোনটো কবিতা আছিলে। বিউটি মানে কি বুজায়? ডিভাইন, এটা সূৰ্যৰ পৰা অহা এটা কি কয় স্বৰ্গৰ পৰা অহা এটা বেলেগ ধৰণৰ শান্তিপূৰ্ণ বস্তু বা ভগৱানৰ আশীৰ্বাদ, এভাৰ লাষ্টিং, চিৰস্থায়ী, চ'ৰ্চ অফ হেপিনেছ, আনন্দৰ উৎস বুলি তেওঁ কৈছিলে। নেচাৰ মানে কি? চিম্বল অফ পিয়ৰ এণ্ড স্পিৰিচুৱেল বিউটি, কি হৈছে? শান্তি আৰু ঐশ্বৰিক শক্তিৰ উৎস বুলি তেওঁ কৈছে। আৰু কণ্ট্ৰেষ্ট লাইফ মানে কি? চেডনেছ ভাৰ্চেছ নেচাৰ। ইয়াত কৈছে কি চেডনেছ মানে দুখজনক ভাৱ আৰু পৃথিৱীৰ যে এটা আনন্দ, প্ৰাকৃতিক সৌন্দৰ্য, এই কথাটো ইয়াত কৈছে কণ্ট্ৰাষ্ট মানে। আৰু কি ইমেজ, মেইন বস্তুটো কি আছিলে বা চাবিকাঠিৰ যোনটো আমি এটা ছবিৰ মাধ্যমেৰে গোটেইটো বস্তু বুজিব পাৰোঁ, সেই বস্তুটো কি আছিলে? এণ্ডলেছ ফৰ্চুন অফ ইমৰ্টেল ড্ৰিংক। কি আছিলে? যে স্বৰ্গৰ পৰা অহা যেনেকুৱা ঝৰ্ণাৰ পানীবোৰ যেনেকে এনেই সকলো সময়তে বৈ থাকে, কেতিয়াও শেষ নহয়, এইটোৱেই আছিলে এই বস্তুটোৰ মেইন থিম বা কি ইমেজ, যে ঝৰ্ণাৰ পানীবোৰ সদায় বৈ থাকে কিন্তু কেতিয়াও শেষ নহয়, আৰু যেনেকে স্বৰ্গৰ পৰা আহি আছে নেকি তেনেকুৱা এটা অনুভৱ হয়। চ' গাইজ, তোমালোকৰ হৈ গ'ল কি লাইন মেমৰাইজৰ কাৰণে কি লাইনবোৰ কি আছিলে? এইখিনি বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছা। থিং অফ বিউটি ইজ জয় ফৰ এভাৰ, সদায় মানে চিৰস্থায়ী আৰু সদায় বৃদ্ধি হৈ থাকে। ইটছ লাভিনেছ ইনক্ৰিজেছ, সদায় ভাল পোৱাবোৰ বৃদ্ধিয়ে কৰি থাকে। আৰু এতিয়া ই কেতিয়াও শেষ নহয়। নাথিংনেছ আৰু দেয়াৰ ফৰ অন আ মৰো এণ্ড উই ৱেটিং ফ্লাৱাৰী ব্ৰেণ্ড টু বিন্দাছ আছ টু দ্য আৰ্থ। আৰু ই কি হৈ গ'লে আমাৰ সকলোৰে এটা ফুলৰ লগত বান্ধি আছে, যি মানে ৰাতিপুৱা শুই উঠি আমি কি কৰোঁ? আমি সকলোৱে মৰ্ণিং ৱাক কৰিব যাওঁ বা সেই পৃথিৱীখন যে অনুভৱ কৰোঁ, ই সদায় কি কৰে? আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত একেডাল ফুলেৰে যেন মেৰিয়াই ৰাখিছে। কোনে? এই বিউটিয়ে, এই প্ৰাকৃতিক সৌন্দৰ্যই। এন এণ্ডলেছ ফৰ্চুন অফ ইমৰ্টেল ড্ৰিংক পৌৰিং আনটছ ফ্ৰম দ্য হেভেন এজ ড্ৰিংক। যেনেকে স্বৰ্গৰ পৰা অহা পানী নেকি? ঝৰ্ণাৰ বৈ থকা পানীবোৰ কেতিয়াও শেষ নোহোৱা পানী। এইখিনি বস্তু হৈছে ইয়াৰ কি পইণ্ট। আৰু নেক্সট শ্বৰ্ট চামাৰী 6 লাইনৰ আছে। এইখিনি বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছা, মই আকৌ পুনৰ নকওঁ, যিহেতু বহুত টাইম হৈয়ে গ'ল। 22 মিনিটছ মই এতিয়া শ্বৰ্টকৈ আনিম বহুতো। আৰু কোনোবাই যদি তোমালোকৰ এনেধৰণৰ PDF-বোৰ বাই কৰিব বিচাৰিছা, মই 6 মাহ লাগি পেলাই বনাইছোঁ। চ' তোমালোকৰ বাবে মই ক'ম যে তোমালোক সকলোৱে কি কৰিবা? অনলি 100 RS পে' কৰিলেই তোমালোকে এই যোনটো PDF মই বনাইছোঁ, তোমালোকে এইটো বাই কৰিব পাৰিবা। আৰু তোমালোকে অনলি কি কৰিব লাগিব? 8453896881, এই নাম্বাৰটোত জাষ্ট এটা কল কৰি দিবা। এই নাম্বাৰটোত কল কৰাৰ লগে লগে তোমালোকে PDF-টো পাই যাবা। কোনোবাই বাই কৰিব বিচাৰিছে আৰু তোমালোকৰ বাবে এক্সক্লুচিভ আছে। এই ভিডিঅ'টো লাষ্টলৈকে যোনে চাইছা, তেতিয়াহে তোমালোকে এই এনাউন্সমেণ্টটো শুনিব পাৰিছা। আজি ভিডিঅ'টো আপলোড কৰাৰ পিছত তোমালোক প্ৰথম যি 5 জনে কি কৰিব? মোক মেছেজ কৰিবা। তোমালোক সকলোকে কি কৰিম? মই হাফ প্ৰাইজ অনলি 50 RS-ত এই PDF-টো দি দিম। ত' তোমালোকে যিসকলে বাই কৰিম বুলি ভাবিছা, প্ৰথম 5 জনকে দিম। কিন্তু 5 জনে মোক মেছেজ কৰিবা, তোমালোক সকলোকে মই এই PDF-টো 50 RS-ত দি দিম। আছামিজ PDF-ও আছে আৰু এভৰিথিং পাবা। ৰাইটিং স্কিলো আছে, প্লাছ গ্ৰামাৰো আছে, এছে বাগেৰে চব সকলোখিনি আছে। PDF বনোৱা, পিষ্টাছ ফ্লেমিংগো এক্সট্ৰাকে বনোৱা আছে। আৰু নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোক সকলোৱে মোক কি কৰিবা? জনাই দিবা। নেক্সট কোনটো চেপ্টাৰ লাগিব? মাষ্ট বি। ঠিক আছে, নেক্সট হুইচ চেপ্টাৰ? অ'কে, ইন কমেণ্ট বক্স।
ইন কমেণ্ট বক্স মোক জনাই দিবা যে ছাৰ নেক্সট আমাৰ এইটো চেপ্টাৰ লাগে মই তোমালোকৰ সেইটো চেপ্টাৰ আনাৰ চেষ্টা কৰিম আৰু অসমীয়াৰো কোনটো চেপ্টাৰ তোমালোকৰ দৰকাৰী বা তোমালোকে পাৰা নাই সেইখিনি মোক দিবা নহ'লে মইতো মোৰ মতে লিখাই থাকোঁ তোমালোকে ক'বা বোলে তোমালোকৰতো লৈ গ'লে লাভ নহ'ব কাৰণ মই মোৰ মতে পঢ়ালে তোমালোকৰ কি অসুবিধা হৈছে মই গম নাপাম আৰু লেকচাৰটো কেনেকুৱা লাগিছে তোমালোকে নিশ্চয় জনাবা নেক্সট কোনটো চেপ্টাৰ এতিয়াই টাইপ কৰি দিয়া কালি তোমালোকে আহিছে আৰু ৰেগুলাৰ মই 30 দিনতে ভিডিঅ' দি থাকিম তোমালোকৰ এক্সাম অহাৰ পূৰ্বলৈকে ৰেগুলাৰ ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক পুনৰবাৰ কৈছোঁ লাইক কৰি দিবা ঠিক আছে চ' থেংক ইউ এভৰিৱান পুনৰ দেখা দিম আৰু এটা এনাৰ্জি ক্লাছৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত থেংক ইউ